ভলীবল খেলুৱৈৰ চূড়ান্ত নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন। ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত যোৱা 16 আগষ্টৰ পৰা সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে বিগত বৰ্ষৰ খেল মহাৰণ আৰু ৰাজ্যিক ক্ৰীড়া সন্থাসমূহৰ নিৰ্বাচিত খেলুৱৈসকলৰ এক বাছনি শিবিৰ আৰু আৱাসিক ভলীবল প্ৰশিক্ষণ শিবিৰ। খেল মহাৰণৰ বিভিন্ন বিভাগৰ লগতে ভলীবলৰ 14, 17 আৰু 19 বছৰ অনূৰ্ধ্ব ল'ৰা আৰু ছোৱালীৰ মুঠ 324 গৰাকী খেলুৱৈয়ে এই প্ৰশিক্ষণ শিবিৰত কৰিলে অংশগ্ৰহণ। মঙলবাৰে 324 গৰাকী খেলুৱৈৰ পৰা চূড়ান্ত নিৰ্বাচনৰ জৰিয়তে মুঠ 94 গৰাকী খেলুৱৈক নিৰ্বাচিত কৰা হৈছে। ইয়াৰ পাছত পুনৰ 6টা দলৰ বাবে 72 জন খেলুৱৈক নিৰ্বাচিত কৰা হ'ব। ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ উপস্থিতিত নিৰ্বাচকসকলে খেলুৱৈসকলক নিৰ্বাচিত কৰিছে। এইসকল খেলুৱৈক অহা 5 ছেপ্টেম্বৰলৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ NIS প্ৰশিক্ষক গণেশ শৰ্মা, দীপ গগৈ, কৌশিক হাতীবৰুৱা, হিমাংশু শৰ্মা, গৌতম সিং, কান্তা চাহানী আৰু শাৰীৰিক শিক্ষা নিৰ্দেশক তথা ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী দেৱজিৎ ডেকাক প্ৰশিক্ষণৰ দায়িত্ব দিয়াৰ লগে লগে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন প্ৰশিক্ষক লেভেল 3ৰ প্ৰশিক্ষক ডক্টৰ MS কুমাৰক নিমন্ত্ৰণ জনাই অনা হৈছে। তেওঁৰ তত্বাৱধানত বৰ্তমান যুদ্ধংদেহী প্ৰস্তুতিৰে পুৱা আৰু গধূলি চলি আছে প্ৰশিক্ষণ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰশিক্ষকগৰাকীয়ে অসমৰ ভলীবলক লৈ যথেষ্ট আশাবাদী। তেওঁৰ মতে অসমত প্ৰতিভাৱান ভলীবল খেলুৱৈৰ অভাৱ নাই। খেলুৱৈসকলক অৰ্হতাসম্পন্ন প্ৰশিক্ষকৰ জৰিয়তে বিজ্ঞানসন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলেও উন্নত প্ৰদৰ্শন দাঙি ধৰি সফলতা অৰ্জন কৰিব পাৰিব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে। প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বাবে তেওঁ ৰাজ্য চৰকাৰক ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা অসম ভলীবল মিছন 100ৰ আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা অভিজিৎ ভট্টাচাৰ্যক ভূয়সী প্ৰশংসা কৰে। প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈসকলে আগন্তুক নেশ্যনেল স্কুল গেমছত অসম দলক প্ৰতিনিধিত্ব কৰিব বুলি ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপক ক্ৰীড়াপ্ৰেমীয়ে সন্তোষ প্ৰকাশ কৰিছে। বছা বছা খেলুৱৈৰ দ্বাৰা এনেধৰণৰ প্ৰশিক্ষণৰ আয়োজন কৰি থাকিলে অসমৰ ভলীবল জগত লাভৱান হ'ব বুলি দৃঢ়তাৰে ক'ব পাৰি। নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। আমাৰ চবৰ কাৰণে, তোমালোকৰ কাৰণে, মোৰ কাৰণে, ছাৰহঁতৰ কাৰণে, সকলোৰে কাৰণে বহুত ভাগ্যৰ দিন। আমাৰ মাজত আজি ডক্টৰ MS কুমাৰ ছাৰ, MS কুমাৰ ছাৰ MS হয়, ডক্টৰেট হয়, ইণ্টাৰনেশ্যনেল ভলীবল ফেডাৰেশ্যনৰ লেভেল 3 কোচ হয়। গোটেই ইণ্ডিয়াত 3-4জনহে তেনেকুৱা কোচ আছে। আৰু ছাৰে ইণ্ডিয়ান টীমক লৈ পেলাই ইণ্ডিয়াৰ বাহিৰত ইণ্টাৰনেশ্যনেলি ইণ্ডিয়ান জুনিয়ৰ টীমটো যেতিয়া একো নাছিলে, এছিয়াত একো মেডেল নাছিলে, তেতিয়া ছাৰে ইণ্ডিয়াৰ কাৰণে মেডেল জিকাই আনিছিলে। তাৰ পাছত ছাৰে গতানুগতিককৈ বহুতকেইটা ইণ্ডিয়ান টীমক ভাৰতৰ কাৰণে মেডেল জিকাই আহিছে। আৰু চবতকৈ লাকিয়েষ্ট কোচ বুলি কুমাৰ ছাৰক কয়। লাকিয়েষ্ট কোচ যোনে কষ্ট কৰে সিয়ে লাকি হয়। এনেই কোনো মই যদি গুচি যাওঁ ঘপককৈ কোনো লাকি হ'ব নোৱাৰে। সেইকাৰণে আমাৰ সৌভাগ্যৰ কথা আজি। আৰু ছাৰ আমাৰ আহিছে,